মানে তেওঁ পাকিস্তানৰ হৈ কাম কৰি থকা বুলি চিএমে অভিযোগ কৰিছে। এটা ষ্টেটমেণ্টতে নহ'ব কেনেকৈ অপমান কৰিলে সেইটো ক'ব লাগিব। আৰু আমি ভাৰতবৰ্ষই 2005 চনত তথ্য যোগানৰ অধিকাৰ আইনখন গ্ৰহণ কৰিছোঁ, যাতে অফিচিয়েল চিক্ৰেট এক্ট যিখন ব্ৰিটিছৰ সময়ত আছিলে সেইখনৰ পৰা আমাৰ দেশৰ নাগৰিকক মুক্তি দিব পাৰোঁ। আমি যিবিলাক বিমান কিনিছোঁ, ইমান অৰ্থ বুজাত মানে টকা পইচা ব্যয় কৰি এইবিলাকে কামত আহিলে নে নাই, আমি অগ্নিবীৰসকলক লগাইছোঁ ডিফেন্সৰ বাজেট তাত কৰিবলৈ, সেইবিলাক যুক্তিযুক্ত হয়নে নহয়, এই গোটেই কথাবিলাকৰ আলোচনাটো হোৱা প্ৰয়োজন আছিল। আৰু আলোচনাৰ স্বাৰ্থত দেশৰ সংসদত যিকোনো কথা ক'লে সি কেতিয়াও দেশদ্ৰোহী কথা ক'ব নোৱাৰে। যদি দেশদ্ৰোহী কথা হয়, মই ভাবোঁ স্পীকাৰ মহোদয়ে এইবিলাক কথা এক্সপান্স কৰি দিয়ে। আদানী এৰ'চিটি নিৰ্মাণৰ কাৰণে ইতিমধ্যে আজাৰা গড় আদি অঞ্চলৰ ৰাইজক 1100 পৰিয়ালক উচ্ছেদৰ জাননী দিছে। অতি দুৰ্ভাগ্যজনক। আগতে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ অধীনত বৰঝাৰ বিমানবন্দৰ আছিলে। যেতিয়া 2019 চনত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থাকোঁতে এই বন্দৰ ব্যক্তিগতকৰণ কৰা হৈছিল। আমি তাৰ প্ৰতিবাদ কৰিছিলোঁ, কেতবোৰ শ্ৰমিক ইউনিয়নে প্ৰতিবাদ কৰিছিল, কিন্তু অসমৰ জনগণে ইমান প্ৰতিবাদ কৰা নাছিল। সেইখিনি সময়ত কষ্ট পাৰ পেছেঞ্জাৰ কেল্টন নামৰ কেৰালাৰ কোম্পানীটোৱে 30 টকা দিছিল, যি সময়ত আদানীয়ে বোধ কৰি 100 টকা দিছিল। অৰ্থাৎ আমি এজন পেছেঞ্জাৰে 30 টকাত যদি চাহ পালে হয়, এতিয়া 200 টকাত আদানীৰ ফলত ব্যৱসায়িক মুনাফাৰ বাবে এইটো দি দিলে আদানী কোম্পানীক। এতিয়া আদানীয়ে যদি এৰ'চিটি কৰে, তেতিয়াহ'লে তাৰ পৰা অন্যান্য ব্যৱসায়ীবিলাক উচ্ছেদ কৰি দিব। এই উচ্ছেদ কৰি দিলে যিবিলাক অসমীয়া থলুৱা তাতে হোটেল আছে, ব্যৱসায় বাণিজ্য আছে, সৰু সুৰা দোকান আছে, গোটেইখিনি তাৰ পৰা মানে ন' কমাৰ্চিয়েল জোন হৈ যাব। আৰু আদানীৰ যে এৰ'চিটিৰ ভিতৰত হোটেল, মল, খোৱাৰ বস্তু সকলোখিনি থাকিব। অৰ্থাৎ ইয়াৰ যোগেদি আদানী পৰিয়ালটোৰ অসমৰ মাটিত আমি পেট পালন কৰিবলৈ বহুতখিনি আমাৰ অসমীয়াৰ পেটত গামোচা মাৰি পেলাই দি দিম, যিটো একেবাৰে অন্যায়। আৰু যিখন আইনৰ অধীনত কৰিছে, এই আইনখন কিয় ল'ব লগা হৈছে? আদানীক লাভ কৰিবলৈ 1964 চনৰ ভূমি অধিগ্ৰহণ আইনখন লৈছে। আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই বোধ কৰোঁ, মোৰ যিমান দূৰ মনত পৰে, 2006 চনত মানে কাৰেণ্ট মাৰ্কেট ৰেটত যাতে কিবা যদি ল'ব লগা হয় ভূমি অধিগ্ৰহণ ৰাজহুৱা কামত, তাৰ বাবে কম্পেনচেশ্যন এক্ট এখন আনিছিলে সংসদত, য'ত লিখা আছে যে বজাৰ মূল্যত মাটিৰ মূল্য দিয়া হ'ব আৰু জনশুনানি হ'ব। যিকোনো এটা কাম কৰাৰ আগত ৰাজহুৱা শুনানি কৰা হ'ব। এতিয়াতো ইয়াত ৰাজহুৱা শুনানি কথাই নাই। ইয়াত অকল আদানীক ধনী কৰিবলৈ যিটো ব্যৱসায়িক স্বাৰ্থৰ কাৰণে বিজেপি দলে দিনে ৰাতিয়ে অসমীয়াৰ পেটত লাভ মাৰি আছে, সেই আদানীক আৰু 4000 বিঘা মাটি দিবলৈ তেখেতসকলে এনেকৈ পুৰণা আইন এখনৰ যোগেদি আদানীক লাভ দিবলৈ এৰ'চিটি কৰিব বিচাৰিছে। এৰ'চিটি অসমত কিমান প্ৰয়োজন সেই কথাও চিন্তা কৰিব লাগিব, যে আজি আজাৰা, ধাৰাপুৰ, মিৰ্জা, গড়ল এইবিলাকত কিমান আমাৰ হোটেল আছে, কিমান অসমীয়া ব্যৱসায় আছে, তাতে কিবা কনফাৰেঞ্চ হ'লে তাত থাকিবলৈ অসুবিধা হয় নেকি? এইবিলাকতো এনেকুৱা ধৰণৰ কোনো মানে প্ৰয়োজন মতে পূৰাব পৰা নাই বুলিতো কোনেও কোৱা নাই। যোৱা সময়ছোৱাত আমাৰ ইয়াত কিমান ডাঙৰ ডাঙৰ ইভেণ্ট হৈ গ'ল, সেইবিলাকতো তেনেকৈ আমাৰ এতিয়া আছোঁ। এতিয়া অকল আদানী ব্যৱসায়টো কেনেকৈ বৃদ্ধি কৰোঁ, তাৰ বাবে যদি অসমীয়া মানুহক এনেকৈ পেটত লাভ মাৰে, ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা নহয়। আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ। মই আশা কৰোঁ যিসকল নাগৰিক তাতে এটা কথা কৈ থাকে সদায় যে বাংলাদেশী খেদাইছোঁ, এতিয়া কিয় ঠাকুৰীয়াক খেদাইছে, কিয় শৰ্মাক খেদাইছে, কিয় কলিতাক খেদাইছে, এইটো প্ৰশ্ন। আৰু এনেকৈ অনিয়মৰ মাজেৰে পুৰণা আইনৰ সুৰুঙা দি আদানীক অধিক লাভান্বিত কৰিবলৈ কিয় খেদাইছে, এই প্ৰশ্নটোৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।